দেখছি দে। ওম নম ভাগৱতে বাসুদেৱা পঞ্চম অধ্যায় কৰ্ম সন্ন্যাস যোগ দুলৰি। এ অৰ্জুন বদতি বলা যদুপতি জানত সমস্ত হয় তাত আৰু কৰ্ম শ্ৰেষ্ঠ কৰি কহা ইহাত বৰ সঞ্চয়। এতিয়া জান ডাঙৰ না জান ডাঙৰ না কৰ্ম ডাঙৰ, এইটো এতিয়া মোৰ বৰ সঞ্চয় হ'ল, তুমি মোক কোৱা। ঐ কৃষ্ণে বোলে জান কৰ্ম কহিলেও ফলতো দিও সমান। জান আৰু কৰ্ম দুটা সমান। নকৰিলে কৰ্ম সন্ন্যাস নিসিজে এতেকে কৰ্ম প্ৰধান। নকৰিলে কৰ্ম সন্ন্যাস নিসিজে এতেকে কৰ্ম প্ৰধান। কৰ্ম ঈশ্বৰৰ কৰ্মটোৰ কথা কৈছে, বেলেগ কৰ্ম নহয়। গতিকে শলাবন্তী দি থাকবি ঈশ্বৰক সদায় সদায়, তেতিয়া জ্ঞান আহিব। ঈশ্বৰৰ অৰ্থে ৰাগ দোষ এৰি গৃহে থাকি কৰ্ম কৰে। জানিবা সন্ন্যাস সিজিল তাহাৰ অনাশায়ে সিটো তোৰে। ঈশ্বৰৰ অৰ্থে যি কৰ্ম কৰিব, শলাবন্তী দিয়া এইবিলাক কৰিব, তেতিয়া তেওঁৰ হেৰি হ'ল, জ্ঞান আহিল, অনাহে সিটো গতি পাবে তোৰে। সাংখ্যজন কৰ্ম দিয়ৰো একে ধৰ্ম তাৰ দিয়ৰো একে গতি। তাক ভিন্ন কৰি যিজনে দেখয় সিটো মূৰ্খ মন্দমতি। যোনে ভিন্ন বুলি ভাবে সেই মূৰ্খ মহা, একো বুজি নাপায় বেদৰ তত্ত্ব। কৰ্ম নকৰে সন্ন্যাসক ধৰে তাৰ মাত্ৰ দুখ হাৰ। কৰ্ম কৰি আগে বিলম্ব নালাগে সুখে যে তোৰে সংহাৰ। তাৰ বিলম্বই নাই কৰ্ম কৰিলে। ঈশ্বৰৰহে কৰ্মটো দেই, বেলেগ কৰ্ম নহয় কিন্তু। এই যোগ কৰ্ম কৰি ইন্দ্ৰিয় নিয়মী চিত্ত কৰিলে শুদ্ধ। কৰ্ম কৰিবে কৰ্ম নহে মানে হবে দেখে আত্মবুদ্ধি। যতেক বিষয় হবে গুণময় কৰ্মক কৰে সাক্ষাৎ। ঈশ্বৰৰ কাষে ইন্দ্ৰিয় পৰ্বতয় আত্মা কৰ্তা নহে তাক। ঈশ্বৰৰ কাষে ইন্দ্ৰিয় পৰ্বতয়, আমাৰ ইন্দ্ৰিয় কটা দমন কৰি ল'ব লাগিব আগে, তাৰপিছতহে জ্ঞান আহিব, তাৰপিছতহে কৰ্ম আহিব। পূৰ্বৰ সংস্কাৰে যোগী কৰ্ম কৰে কৰিতে আসক্তি নাই। যত কৰ্ম মানে অজ্ঞানীৰ থানে কৰে লোক পৰ্ব। তাই পূৰ্বৰ সংস্কাৰেহে কৰ্ম কৰিব পাৰিব। যাৰ আগৰ বহুত পুণ্য আছে সেই মানুহে ঈশ্বৰক ভাবিব পাৰিব আৰু প্ৰতিভাত কৰিব পাৰিব, ঈশ্বৰৰ কথাত মন দিব পাৰিব। এই বাক্যবদ হস্তগুহ যে উপহস্ত নিশ্বাস উশাস নিশ্বাস ঘ্ৰাণ ভজন শয়ন শ্ৰৱণ গ্ৰহণ দৰ্শন পস্কন প্ৰাণ। সকলে ভজন শয়ন শ্ৰৱণ গ্ৰহণ সকলে পস্কন প্ৰাণ। সবে ইন্দ্ৰিয় কৰ্ম, এই সবে ইন্দ্ৰিয় কৰ্ম ব্ৰহ্মে অৰ্পি নৰে নিমিলয় কৰ্মৰ মলে। যেন পদ্মৰ পতে জলতে থাক যেন নীলিপয় জ্বলে। পদ্মৰ পত্ৰত বোলে পানী থাকলি জল নালগে। আমাৰো মনটো তেনেকুৱা হ'ব লাগিব, ইন্দ্ৰিয়গতা দমন কৰি তেওঁক একমনে ভাববা লাগিব, যাতে ইন্দ্ৰিয়গতা ক'তো নাযায়। কৃষ্ণে বোলে সখী তিনিগত তত্ত্ব কহ শুনা তাৰ নাম। ভক্তি জান এক ভক্তি যে গোটেক আৰু সকাম। ভক্তি যেন থান কহিবা সাধন শুনিও তাৰ যুগুত। ভক্তিৰ এতিয়া যুগুতিবিলাক কম, সাধনবিলাক কম, তুমি শুনা। কৃষ্ণই অৰ্জুনক কৈ আছে, ভক্তিৰ মহিমা নাহিকে উপমা শুনিবাতো অদ্ভুত।
অচ্যুত কৃষ্ণ কৃষ্ণ নম ভাগৱতে বাসুদেৱ ভাগৱতে বাসুদেৱ ভাগৱতে